আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইটামান মহৎ লোকৰ বাণী আলোচনা কৰোঁ আহকচোন। মহৎ লোকৰ বাণীয়ে আমাৰ জীৱনটো আচলতে চলাত সহায় কৰে। আমি সৎপথত যাবলৈ সক্ষম হ'ব পাৰোঁ মহৎ লোকৰ সেই অমৃত বাণীসমূহৰ দ্বাৰা। প্ৰথমটো হৈছে তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা তেন্তে সময় অপচয় নকৰিবা, কাৰণ সময়ৰ সমষ্টিয়েই জীৱন। বেঞ্জামিন ফ্ৰেংকলিন। জীৱনটো এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ কষ্ট আৰু দুৰ্লভ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। হোমেন বৰগোহাঁইত্ৰী। শিক্ষা হ'ল ডাঙৰ সম্পদ। শিক্ষাই অকল আমাৰ নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়নৰ সাধন কৰে। ঈশ্বৰচন্দ্ৰ। জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন। আব্ৰাহাম লিংকন। সময়ে হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। টমাছ আলভা এডিছন। ধন্যবাদ।